আজি কেবিনেটে তেনেকুৱা ধৰণৰ 4669 জন শিক্ষকে যাতে নিয়মীয়া শিক্ষকৰ মৰ্যাদা পাব পাৰে তেনেকে আমি সৰ্বশিক্ষা অভিযানত যি ধৰণে আমি ৰেগুলাৰাইজ কৰিছিলো তেনেকুৱা পাথৱে এটা আজি আমি মুকলি কৰি দিছো অৰ্থাৎ শিক্ষা বিভাগে অহা 10 দিনৰ ভিতৰত বিজ্ঞাপন উলিয়াব এই 4669 জন শিক্ষকে কন্ট্ৰাকচুৱেল টিচাৰ বুলি আমি যাক কওঁ যোনে হাই স্কুলত কাম কৰি আছে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত তেওঁলোকক আমি নিয়মীয়া শিক্ষকৰ মৰ্যাদা দিম কিন্তু কোনোবাই যদি ভাবে যে নহয় মই চুক্তিবদ্ধ শিক্ষক হৈ থাকিম মই নিয়মীয়া শিক্ষক হ'ব খোজা নাই সেই অপচনো তেওঁলোকৰ খোলা থাকিব অৰ্থাৎ এটো ম্যান্ডেটৰি নহয় এটো ভলেন্টিয়াৰি আৰু তেওঁলোকে ভলেন্টিয়াৰি হিচাপে ইয়াত ইচ্ছা কৰিলে তেওঁলোকে পাৰ্টিসিপেট কৰিব পাৰিব আৰু ইচ্ছা নকৰিলে তেওঁলোকে পাৰ্টিসিপেট নকৰাকৈ থাকিব এই মাহৰ 19 তাৰিখে আমি সৰকাৰৰ দুটা ফ্ল্যাগশিপ স্কিম আৰম্ভ কৰিম অসমৰ 126টা সমষ্টিতে একোটা অনুষ্ঠান হ'ব আৰু গুৱাহাটীত ৰাজ্য চৰকাৰে সাংবাদিক মেলৰ জৰিয়তে এই আঁচনি দুখন মুকলি কৰিব প্ৰথম হল 12,60,000 অৰুণোদয় নতুন হিতাধিকাৰী অৰ্থাৎ প্ৰতিটো সমষ্টিটোৰ আয়তন হিচাপত কৰবাত 500 বেছি কৰবাত 500 কম অলমোস্ট 10,000 কৰি আমি নতুন হিতাধিকাৰীক সংলগ্ন কৰিম আৰু পুৰণি হিতাধিকাৰী সকলৰো তেওঁলোকে যি পাই আছে সুবিধা তাত এটা নতুনকৈ ৰিভিউ বা সমীক্ষা হ'ব এই গোটেই কাৰ্যসূচীটো আমি 19 সেপ্টেম্বৰত আৰম্ভ কৰিম আৰু আমি 10 জানুৱাৰীৰ ভিতৰত প্ৰপত্ৰ লোৱা প্ৰপত্ৰ সিলেক্ট কৰা ফাৰ্স্ট ইনষ্টলমেন্ট আমি যাতে 10 জানুৱাৰীত দিব পাৰো সেই ধৰণে অৰুণোদয় 3.0 আমি 19 তাৰিখে সূচনা কৰিম বা আমি আৰম্ভ কৰিম এই উপলক্ষে অসমৰ 126টা সমষ্টিতে 126খন মিটিং হ'ব যত মন্ত্ৰী বিধায়কসকল উপস্থিত থাকিব আৰু গুৱাহাটীৰ পৰা মই আপোনালোকক নিমন্ত্ৰণ কৰি গোটেই আঁচনিখনৰ বিষয়ে মই বুজাই দিম কিন্তু 126টা সমষ্টিতে ইয়াৰ একোটা অনুষ্ঠান আমাৰ মন্ত্ৰী বিধায়কসকলে কৰিব আৰু আমি এই অনুষ্ঠানত যোগ দিবলৈ বিৰোধী পক্ষৰ বিধায়ক সংসদসকলকো আমি আমন্ত্ৰণ জনাম দ্বিতীয়তে আমি অহা 19 তাৰিখৰ পৰা 17 লাখ নতুন লোকক আমি ৰেশন কাৰ্ড দিম কাৰণ এইবাৰ অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ড অতিকে জৰুৰী ৰেশন কাৰ্ড নহলে অৰুণোদয় নাপাব গতিকে বহুত ব্যক্তিয়ে হয়তো ভাবিব মই দুখীয়া মই অৰুণোদয় পাব লাগে ৰেশন কাৰ্ডখন নোপোৱাৰ কাৰণে তেওঁ অৰুণোদয় নাপাব সেই কাৰণে আমি 17 লাখ পৰিয়ালক 17 লাখ ব্যক্তিক আমি নতুনকৈ ৰেশন কাৰ্ড দিবৰ কাৰণে সিদ্ধান্ত লৈছো এই আঁচনিখনো আমি 19 তাৰিখে আৰম্ভ কৰিম অৰ্থাৎ যি মিটিং হ'ব অৰুণোদয় আৰু ৰেশন কাৰ্ডৰ কাৰণে জুটিয়া মিটিং হ'ব আপোনালোকে 3 নম্বৰ এটা বিশেষ বিষয়ৰ ওপৰত অৱগত যে আমি কিছুদিনৰ পৰা CM-AAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইন্টাৰভিউ লৈ আছিলো আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব 1 লাখ ঘূৰাই দিব নালাগে 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেন্টত তেওঁলোকে ঘূৰাই দিব লাগিব 5 বছৰ 2 লাখ টকা ঘূৰাই দিব নালাগে 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে আৰু বাকি 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও
সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব 1 লাখ ঘূৰাই দিব আৰু সুদ দিব নালাগে 1 লাখ ৰাজ সাহায্য 1 লাখ ঋণ আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছো 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেন্ট আমি পুৰা কৰিলো আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰো আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিঙৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ সিবিআইক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে